নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আছে এটা বিশেষ ভিডিঅ'টো হ'ল মই উপস্থিত আছোঁ বৰ্তমান হাতীমৰাত উপস্থিত আছোঁ। ইয়াত বনৰীয়া হাতী আহি আপোনালোকে দেখা পাইছে খিৰিকী ভাঙি ধান খাই দিছে। খিৰিকী ভাঙিলে ভিতৰত ধানৰ বস্তা আনি আপোনালোকে এইটো ৰাস্তা দিয়ে দেখিছে ধান পৰি আছে ৰাস্তাত। গোটেই ৰাস্তাত ধান পেলাই জুলাই চিচা ভাঙি গোটেই খিৰিকী দেখিছে আপোনালোকে। খিৰিকী ভাঙি চিঙি এয়া অৱস্থা। অকল আজিৰ প্ৰব্লেম এইটো নহয়, প্ৰব্লেমটো মই এইটো কাৰণে ভিডিঅ'টো বনাইছোঁ যাতে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰে যাতে এই প্ৰব্লেমটো আমি ছল্ভ কৰিব পাৰোঁ। কাৰণ অকল এঘৰৰ প্ৰব্লেম নহয়, ইয়াত যিটো কলিয়াবৰ জখলাবন্ধা এৰিয়াত আমাৰ টপাহলা, কামাখ্যা, সোণাৰী গাঁও, আপোনাৰ এইটো হাতীমৰা সকলোতে হাতীয়ে ওপৰতো চলাই আহিছে বনৰীয়া হাতীয়ে। গতিকে ইয়াত ফৰেষ্টটো বিৰাজমান আছে। ইয়াত ফৰেষ্ট বিভাগৰ মানুহ আছে। তেওঁলোকে কি ডিউটি কৰে সেইটো মই নাজানো, আৰু মই ইয়াৰ বিষয়ে ইমানকৈ নাজানো যদিও মানুহৰ মুখেদি গম পাইছোঁ যে তেওঁলোকে সন্ধিয়া হ'লেই মানে ক'বলৈ লাজেই লাগে, তেওঁলোকে ফিটিং হৈ থাকে বুলি কয়, মানে নিচা খাই ফিটিং হৈ থাকে। তেওঁলোকে ইয়াত মন কাণ নিদিয়ে। চবৰ মুখত সেইটো কথা শুনিছোঁ, অকল এটা জেগাত বুলি নহয়। আৰু আমাৰ এই প্ৰশাসনৰ যিটো দায়িত্ব, মানে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো দায়িত্ব, সেই দায়িত্বটো আচলতে ভালদৰে পালন হোৱা নাই। সেইবাবে ভিডিঅ'টো বনাইছোঁ, আপোনালোকে শ্বেয়াৰ কৰক। আপোনালোকে যদি সকলোৱে শ্বেয়াৰ কৰে তেতিয়া হয়তো তেওঁলোক অকণমান আমাৰ যিটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো ওপৰ বিভাগৰ বিষয়ববীয়াসকল তেওঁলোকে এই সমস্যাটো গুৰুত্ব সহকাৰে লয়। কাৰণ এইটো সমস্যা মোৰ বুলি নহয়, আমাৰ সকলোৰে। গোটেই গাঁৱত 3-4খন বেছিয়ে হ'ব। আৰু ৰাতি হ'লেই বৰষুণ দিলেই মানে হাতীয়ে আহি ওপৰতো চলাই, এইটো 100%। গতিকে ইয়াৰ মানুহখিনি মানে অৱস্থা নাইকিয়া হৈছে। বহুত কমপ্লেইন দিছে যদিও কমপ্লেইন কোনো ল'ব পৰা নাই, আৰু একো লাভো নাই। ইয়াত ফৰেষ্ট আছে, ঘূৰি ফুৰিছে, কিন্তু কামত একো কৰিব পৰা নাই, কাম বন নাই তেওঁলোকৰ। ক'বলৈ গ'লে একো কামেই নকৰে। বহুতৰ মুখত শুনিছোঁ, আপোনালোকে আহি ইয়াত সুধিব পাৰে মুখে টপাহলা, কামাখ্যা, সোণাৰী চবৰে এটাই মুখত যে তেওঁলোকে একো কাম নাই, লাভ নাই। তেতিয়া চৰকাৰে কি তেওঁলোকক পইচা দিয়ে নিদিয়ে? যদি দিয়ে তেওঁলোকে দায়িত্ববিলাক ল'ব লাগে। আৰু তেওঁলোকে এনেকুৱা হাতী আহি উপদ্ৰৱ চলাই থাকে, তেওঁলোকে অকল এটা ঘৰ আহি অকস্মাত ভঙা নহয়, প্ৰত্যেক দিনাই হৈ আছে বুলি কয়, সদায় মানুহৰ ঘৰত সোমাই আছে। গতিকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি অকণ জাগৰূক কৰক যাতে আমাৰ ওপৰৰ বিষয়াসকলে গম পায়, আৰু এই যিটো সমস্যা সমাধানটো হয় যাতে ৰাইজৰ উপকৃত হয় তাৰে কামনা কৰিলোঁ। ধন্যবাদ। সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ।